Muri, nevidane. Oi, potiki moi, primo khongare. Ar paso, shambandore. Hey, toi poki, toi pocha, ostom khantane. Hey, toi kori bapare, kong kog nidon. Ah, tu hom dikasi toi. ৰাসৰ আখৰা চলি আছে সেইদিনাৰ পৰা সমস্তজনে কাম কৰি আছে আমাৰ আইসকলে ওচৰৰ আইসকলে আহি সমস্ত কৰ্মখিনি কৰিছে আগবঢ়াই দিছে সকলোকে শিশুসকলক আগবঢ়াইছে আমিও মাজে মাজে আহি উপস্থিত হৈছোহি বহুত ভাল লাগিছে গতিকে আমাৰ ৰাসভাগী সুন্দৰ হয় তাই কামনা কৰি আমি সমস্তজনলৈ আমি ইয়াৰ পৰাই সেৱা ভাগ ধৰিছোঁ সমস্তজনকে নিমন্ত্ৰণ কৰিছোঁ ধন্যবাদ কৃষ্ণ ধন্যবাদ NDTV 24ক আজিৰ এই আমাৰ প্ৰথম বাৰ্ষিক শ্ৰীকৃষ্ণৰ শিশু ৰাসলীলা মহোৎসৱৰ স্থলীত আমাৰ সন্মুখত উপস্থিত হোৱাৰ বাবে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰ সপ্তসুৰ সংগীত কলা একাডেমী ND24 নিউজ চেনেল আৰু দৈনিক অসম বাতৰি কাকতৰ যৌথ উদ্যোগত অইল ইণ্ডিয়া টিপলিংবাসী ৰাইজ আৰু বৃহত্তৰ দুলীয়াজানবাসী ৰাইজৰ সহযোগত আমি এই টিপলিং আমাৰ যি প্ৰেক্ষাগৃহ তাতে আমি প্ৰথমবাৰৰ বাবে শিশু ৰাস কৰ্মশালা আমি ৰাস লীলা আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ গতিকে ইতিমধ্যে আমাৰ প্ৰায় প্ৰস্তুতি কাম শেষ হৈছে চলিও আছে কিছু কাম চৰ্চা চলি আছে গতিকে আমি আশা কৰিছোঁ যে আমাৰ যি মূল অনুষ্ঠান আমাৰ যিহেতু 23, 24, 25 গতিকে আমি অহা দুদিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ কাম শেষ হ'ব গতিকে আমি এই আপোনালোকৰ যোগেদি আচলতে সমগ্ৰ দুলীয়াজানবাসীৰ লগতে ডিব্ৰুগড়বাসী ৰাইজক আমাৰ এই ৰাসস্থলীলৈ আহি আমাৰ ৰাস উৎসৱ উপভোগ কৰিবৰ কাৰণে আমি এই সুযোগতে অনুৰোধ জনাইছোঁ গতিকে আশা কৰিছোঁ আপোনালোক সকলোৰে সহায় সহযোগিতাৰ আমাৰ এই ৰাসখনি সাফল্যমণ্ডিত কৰি তুলিব গতিকে আমাৰ সকলো কৰ্ম যিখিনি আমাৰ কাৰ্যসূচী আছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমাৰ মানে ইতিমধ্যে আমি ইতিমধ্যে বিতৰণ কৰি দিছোঁ আৰু আশা কৰিছোঁ আমি যি ধৰণে ভাবিছোঁ সকলোৰে সহযোগিতাত আমাৰ এই ৰাসখনি সাফল্যমণ্ডিত হ'ব গতিকে এইখিনিয়ে মোৰ কথা মোৰ লগত আৰু আছে আমাৰ সমিতিৰ সদস্য তেখেতসকলেও তেখেতসকলৰ মনোভাৱ প্ৰকাশ কৰিব পোনপ্ৰথমে সদৌ অসমবাসীলৈ
আমি আমাৰ শিশু ৰাসলীলা উদযাপন সমিতিৰ তৰফৰ পৰা সশ্ৰদ্ধ মৰম চেনেহ সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। প্ৰথম কথা আপোনালোকক আহি এই আমাৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত যিখিনি অৱদান আগবঢ়াইছে তাৰ কাৰণে আপোনালোকলৈও চেনেললৈও আমি আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। বিশেষকৈ আমাৰ ৰাসৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমাৰ আনুষ্ঠানিকভাৱে আমি এভাগ নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ। অস্থায়ী ভাগৱত প্ৰতিষ্ঠা হ'ব তাতে, আৰু বিভিন্ন ঠাইৰ বিভিন্ন অঞ্চলৰ ভকত বৈষ্ণৱ আহি আমাৰ ইয়াত সমাগম হৈছেহি। তেখেতসকলে আজিৰ পৰা ইয়াত অবিৰতভাৱে সন্ধিয়া সময়ত ভাগৱত পাঠ কৰিব, আৰু শেষৰ দিনা আমাৰ নাটখন যেতিয়া মঞ্চলৈ আদৰি নিব লাগিব, এই নামঘৰৰ পৰাই আমাৰ নামষাৰ আৰম্ভ হৈ তাতে আৰম্ভ হৈ পেলাই নাটখন নিব মঞ্চলৈ। আৰু বিশেষকৈ সদৌ অসমবাসীৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আমাৰ প্ৰস্তুতি বৰ্তমান তুংগত, আৰু আজিৰ পৰা আমাৰ মঞ্চত সংগীত আৰু পোহৰৰ ব্যৱস্থাপনা এইবিলাক কাম আজিৰ পৰা আৰম্ভ হ'ব। গতিকে এই আপাহতে এটা কথা আমি জনাইছোঁ আমাৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়াৰ হৈ পেলাই সদৌ অসমবাসীলৈ, যাতে আমাৰ ৰাসখন সাফল্যমণ্ডিত কৰাত আপোনালোকৰ উপস্থিতিয়ে আমাক যথেষ্ট অৰিহণা আগবঢ়াব আৰু উৎসাহ প্ৰেৰণা দিব, আৰু কণ ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই লৈ যোৱাত আপোনালোকৰ আশীৰ্বাদেই হ'ব তেওঁলোকৰ অনুপ্ৰেৰণা। এই আশাৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ, আৰু আমি ভাবিছোঁ খুব সফল হ'ব। এইখিনি আমি বৰ্তমানলৈকে জনাব লগা আপোনালোকৰ বিষয়ে। তাৰ উপৰিও আমি বিভিন্ন ঠাইত আমি প্ৰচাৰ প্ৰসাৰ কৰিছোঁ, আৰু প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে আমাৰ কিছুমান প্ৰতিযোগিতা আমি পাতিছোঁ। বিশেষকৈ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা শিশুসকলৰ কাৰণে, ভাওনা সংলাপ প্ৰতিযোগিতা কেৱল শিশুসকলৰ কাৰণে। তেখেতসকলৰ প্ৰতিযোগিতা আৰম্ভ হ'ব অহা 23 তাৰিখৰ দিনা, আৰু সেইদিনাখনেই আমি আবেলিলৈ 500 মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন কৰিব। ইয়াত তেখেতসকলক বিভিন্ন ঠাইত প্ৰশিক্ষণ দিয়া হৈছে। মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমি কিছুমান প্ৰশিক্ষক নিয়োগ কৰিছিলোঁ, আৰু তেখেতসকলে প্ৰশিক্ষণ দি সম্পূৰ্ণ পৰিণত হৈ উঠিছে, আৰু সেইদিনাখনে আবেলিলৈ আমি ইয়াত 500 মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন কৰিম। সেয়েহে সকলো ৰাইজৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। কৃষ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।